মই দিলোঁ আৰু মই এতিয়া মানে এই মালবিলাক চিজিলকৈ ৰাখিব লাগে, মানে চাইডিং কৰোঁ আৰু ৰেকত মালটো সোমাই দিওঁ। হে গাইছ, আজি পাইছোঁ কি এইয়া, আজি পাইছোঁ পালচাৰ পাইছোঁ মই। আৰু এতিয়া মানে মই গেটটো মোক খুলি দিব নালাগিছিলে, দেখিছনে নাই? ঐ ছাৰ, ই মোৰ মাত শুনি আছেনে নাই বাৰু মই নাজানো। ফোন কৰিলোঁ এবাৰ, মানে তাৰ কোনো ৰেচপন্স নাপালোঁ। তো অকণমান বাহিৰতে আছোঁ আৰু ঘৰত সোমাব লাগে, ৰুমত সোমাব লাগে, মানে খুলি দিয়াই নাই এতিয়ালৈকে। চাওকচোন কিমান দেৰিলৈকে আহে সি। অহ, এতিয়াহে খুলি দিলে, ইমান লেজি হে। ছাৰে বহুত বেজি আছে চাগে ন? বিজি আছ? দেখিছনে নাই কিমান বেজি, ফটাফট গ'ল। আৰু মোৰ পালচাৰখন সোমাব লাগে, তো মই সোমাই দিওঁ পালচাৰখন। তো আজি গাইছ কাম আছে মোৰ বহুত, ৰ'ব আপোনালোকে দেখিব এতিয়া। এইটো চোৱা, এইবিলাক কাষ্টমাৰ আহোঁতে দেখাই দিলোঁ আৰু এইবিলাক এইবাৰ য'তে বৰ্ত কৰি থৈ দিছোঁ। আৰু দোকানটো বন্ধ কৰি ভাত খাবলৈ গৈছিলোঁ, তো ইয়াতে য'তে বৰ্ত কৰি থৈ দিছিলোঁ। তো এতিয়া মানে মই এইবিলাক গাইছ, গেটটো মই বন্ধ কৰা নাই। তো গেটটো বন্ধ কৰি দিলোঁ, চাইকেলটো সোমাই দিলোঁ আৰু মই এতিয়া মানে এই মালবিলাক চিজিলকৈ ৰাখিব লাগে, মানে কাষ্টমাৰ আহোঁতে অলপ দেৰিকৈ আহিছিলোঁ। তো কাষ্টমাৰ তাক দেখাওঁতে মানে এইবিলাক ক'বলৈ মানে বান নাখালে। তো এইবিলাক এতিয়া চাইডিং কৰোঁ আৰু ৰেকত মালটো সোমাই দিওঁ, আপোনালোককো দেখাই আছোঁ, চাই থাকক। তো গাইছ, মালবিলাক এতিয়া লগাওঁ, চাইড কৰি ৰাখি থৈ দিওঁ। মোৰ কামটো এইটোৱে হ'ল, মানে কাষ্টমাৰ আহিছিলে বস্তু দেখালোঁ, এইবিলাক এনেকৈ এটা কাষ্টমাৰ আহিলে 10টা বস্তু দেখাব লাগে। একো নাই, ন' প্ৰব্লেম। কাপোৰ লাগিলে আহি যাব গাইছ আমাৰ দোকানত, আৰু যোনে ভিডিঅ' চাই আহিব সিহঁতক অলপ ডিছকাউণ্ট কৰি দিম। যোৱা মোৰ ফালৰ পৰা, মইতো মালিক নহয়ে, তথাপিও আৰু আমাৰ ছাৰহঁতক কৈ ল'ম, অলপ চলপ কমাই দিব বাৰু, এইটো টেনশ্যন নাই। তো আমাৰ ছাৰহঁতে বহুত ভাল, কিন্তু দে ছাৰ সঁচাকৈ বহুত ভাল আছে আমাৰ ছাৰ। আৰু এইটো দোকানত যোনে কাম কৰি আছে ন, চবে ভাল, সঁচাকৈ বহুত ভাল লাগে। আমাৰ এটা ছাৰ 2 দিন দেখা নাপালোঁ, ছাৰক মানে বিহুৰ বতৰ ছুটি লৈছিলে, তো ছাৰকে বহুত মিছ কৰি আছোঁ, মনত পৰি থাকে দোকানলৈ। ছাৰ মিছিও আপোনালৈ। তো কালি আহি যাব ছাৰে, টেনশ্যন নাই, মজাকৈ। তো ছাৰে বৌক লৈ বৌহঁতৰ ঘৰত গৈছে আলহী খাবলৈ। ধনজিত ছাৰে মোৰ লগত থাকে, আমি দুয়োতে দোকানতে থাকোঁ। তো ধনজিত ছাৰে মানে আজি ঘৰত গ'ল, তো কিবা এটা মনত পৰিছে চাগে তাই ঘৰত যাবলৈ কাৰণে, তো গ'ল আৰু পুৰা খালাচ কৰি দিলোঁ গাইছ। চোৱা ৰেকৰ্ড এতিয়া মালে নাই, তো মই পুৰা খালাচ কৰি দিলোঁ। তো গাইছ, জীৱনত যদি কিবা এটা ভাল কাম পাইছোঁ ন, এইটোৱে। বহুতে কাম কৰি চালোঁ, বহুত, কিন্তু এনেকা নিচিনা কাম আৰু এনেকা নিচিনা মালিক কত নাপালোঁ। আৰু যদি এতিয়া মোক মালিকে ইয়াৰ পৰা খেদিও দিয়ে নহয়, তথাপিও মই নপলাওঁ, কাৰণ এতেই থাকিম মই, নপলাওৱে আৰু যোৱা নপলামে, নপলাম। মালিকে মোক যদি খেদিও দিয়ে, মই পলাই যাৱাত নাই এতিয়া, সঁচাকে। ছাৰ মই পলাই নাযাওঁ দে, আৰু ইয়াতে থাকিম মই, আৰু নাযাওঁ, আৰু এইটো মোৰে দোকান, আৰু এতিয়া মই নাযাওঁ ইয়াৰ পৰা আৰু। তো গাইছ, এনে এটা সৰুকে চটকে ভিডিঅ' দি দিলোঁ। ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। তো গাইছ, মোৰ ভিডিঅ'টো কোনেও কমেণ্টে নকৰে, মোক বেয়াই পায় নে ভালে পায় সেইবিলাক বাৰু আপোনালোকে জানিব। আৰু ভাবিছিলোঁ ভিডিঅ' বনাই থাকিম,
আৰু বনায়ে থাকিম দিয়া আজিহে মোৰ কমেণ্ট লাইক নাহিব এদিন নহয় এদিনতো আহি যাব চাগে হয়তো ন তো এইটোৱে ভাল লাগিলে লাইক এটা মাৰি দিব আৰু প্যাৰচা কমেণ্ট কৰি দিব ভাল লাগিলে গাইজ আৰু বেলেগ একো কৰিব নালাগে খালি লাইক এটা মাৰি দিয়া আৰু এটা কমেণ্ট কৰি দিয়া ভাল লাগিলে তো এইটোৱে ভাল লাগে ভিডিঅ' বনাই জয় আই অসমৰ ল'ৰা হয় অসমৰ ল'ৰা দেই এণ্ড গুড নাইট গাইজ হ'বলৈও টাইম হ'ল জয় আই অসম এণ্ড চি ইউ গুড নাইট